এয়া ৰাতিপুৱা 6টা বজাত টিফিন ৰেডি কৰিছোঁ আৰু এইফালে মোৰ ভাতো হৈ গ'ল তাক ভাত খাবলৈ দি লৈছোঁ আৰু এইফালে টিফিনখিনি মই ৰেডি কৰি লৈছোঁ এনেতে ৰুটি বনালোঁ আৰু লগতে এটা কণী অকণমান তেলত হালধি দি এনেকৈ ৰুটিৰ ভিতৰত ভৰাই দিম মানে ৰুটি ৰোল নিচিনা বনাই দিম বুলি ভাবিছোঁ এয়া টিফিনটা ৰেডি হৈ গৈছে ভাতো সি খালে আৰু তাৰ গাড়ীখন অৱশ্যে বহুত সোনকালে আহা স্কুলৰ টাইমিংটো এতিয়াও সিহঁতৰ 7:30 হৈয়ে আছে সেইটো কাৰণে অলপ সোনকালে যাবলগীয়া হয় তাই শুই আছে ছোৱালীজনী কিন্তু অলপ পিছত তাই উঠি আহিব আৰু আজি বতৰটো মানে এইকেইদিন যিহেতু গৰম আছিলে আৰু আজি অকণমান ডাৱৰীয়া নিচিনা কৰি আছে আৰু চাগে অলপ পিছত বৰষুণো দিব এইফালে মই গেটৰ তলা চলা খুলি আহিলোঁ গাড়ী আহিব আৰু এইফালে এই উঠি আহিয়ে ল'লে ককাইক যোৱাৰ আগতে আৰু এইফালে ৰেডি হৈ গ'ল আৰু যিহেতু আজি ৱেডনেছডে সেইটো কাৰণে ট্ৰেকছুট আছে আৰু এইফালে চব ই যোৱাৰ লগে লগে বৰষুণটো আৰম্ভণি হৈয়ে গ'ল আৰু এইফালে এক টিফিনৰ কাৰণে মই ৰেডি কৰোঁ আৰু আজি ভিডিঅ'টো এনেদৰে আৰম্ভণি কৰিছোঁ আপোনালোকে চাব হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে কুশলে আছে মই পৰিয়াল মোৰ চেনেলত আজি আন এটা ভিডিঅ'ত আপোনালোকক প্ৰত্যেককে স্বাগতম জনাইছিলোঁ আৰু এয়া ইহঁত দুয়োটাকে স্কুল পঠিয়াই মেলি এতিয়া অকণমান টাইম আজৰি আৰু বৰ বৰষুণ দিছে কিনকিনীয়া বৰষুণ দি আছে মই বৰ এটা বিশেষ বৰষুণ ভাল নাপাওঁ বৰ লেতেৰা পেতেৰা নিচিনা দেখোঁ মই আৰু ৰ'দ দিলে ভাল যিহেতু চফা তফা কৰি থকা হয় কিন্তু তথাপিও দিবই বৰষুণ এইটোতো বৰষুণৰ বতৰ বুলি ক'ব পাৰি তো এয়া ভাবিছোঁ সৰুকৈ ব্লগ এটা আৰম্ভণি কৰোঁ বহুত দিন দীঘলীয়া ভিডিঅ' দিয়া নাই ব্লগ বনোৱাই নাই তো ভাবিছোঁ আজি অকণমান সৰুকৈ এটা বনাওঁ আশা ৰাখিছোঁ আপোনালোকে চাব আৰু ভাল পাব তো আৰম্ভণি কৰোঁ আৰু এতিয়া ব্ৰেকফাষ্টটো বনাই লওঁগৈ আমাৰ কাৰণে আছে যিহেতু এইকেইদিন মোৰ স্কুল ডিউটি নাই নহ'লে থাকিলে মই স্কুল যাবলগীয়া হয় তো ব'লক আৰম্ভণি কৰোঁ ভিডিঅ'টো আৰু এইফালে ব্ৰেকফাষ্ট খোৱাৰ পিছত মই এইফালে ভাততো লাগি আছোঁ মূলা আৰু আলু এনেকৈ বনাইছোঁ এইফালে জিকা আলু এনেই থুপথুপকৈ অলপমান বনাম ইমান ডাঙৰ বৰষুণ দিছে স্কুলো ছুটি দিবলৈ হয় এই সময়খনত আৰু এইটো টাইমতে ইমান ডাঙৰ বৰষুণ দিছে অনাই মানে দিগদাৰ হয় যে সেইটো লৈ গৈছে ৰেইনকোট লৈ গৈছে কিন্তু বহুত ডাঙৰ বৰষুণ দি দিছে হঠাৎ বৰষুণটো ইমান ডাঙৰকৈ আহি গ'ল ৰাতিপুৱাৰ পৰা অলপ সৰু সৰুকৈ দি আছিলে আৰু মই মানে এই বৰষুণতে আকৌ কাপোৰ কেইটামান ধুই ল'লোঁ বেডশ্বীট কেইটামান আছিলে সেইখনো ধুই দিলোঁ এতিয়া মানে নুশুকাবই চাগে কাৰেণ্টটো নাই আৰু এয়া আজিৰ দিনত বনালোঁ একদম চিম্পুল আৰু এনেকৈ দালিত ঔটেঙা দি দিছিলোঁ কণী বইল আলু পিটিকা আৰু মূলা ভাজি বনাইছিলোঁ আৰু জিকা এনেদৰে আজি বনালোঁ একদম এইফালে ভাত পানী খাই আজৰি হ'লোঁ আৰু ছোৱালীজনীকো খোৱালোঁ আৰু এতিয়া মই ভাত পানী খাই আজৰি আছোঁ অকণ বিচনাত পৰিলোঁ আৰু ইমান ডাঙৰ বৰষুণ দিছে ন এইফালে মানে কম্বল এখন উলিয়াই লৈছোঁ মানে ঠাণ্ডাই লাগি গৈছে আৰু ভিতৰতে লাইট জ্বলিবলগীয়া হৈছে ইমানেই বেছি ডাঙৰ বৰষুণ দিছে আৰু ৰাতিপুৱা আজি কাৰেণ্ট কাটি থৈছে ক'ব নোৱাৰোঁ ৰাতিকৈ আহে নে নাহে আৰু পানী উঠাও হোৱা নাই সেইটো কাৰণে কালি গধূলিয়ে পানী উঠাইছিলোঁ এতিয়া মানে সেইটো এটা টেনশ্যন হৈ যায় কাৰণ যিহেতু কাৰেণ্ট নাথাকিলে পানীৰ প্ৰব্লেম হৈ যাব টেংকিত পানী নাথাকিলে তো এতিয়াহে ভাত পানী খোৱা অকণমান ৰেষ্ট কৰি লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাইছোঁ পাৰ্টিও কি খাইছা স্কুলৰ পৰা আহিয়ে লগে লগে খালা ভাত নোখোৱা আৰু এইটো হ'ল নেক্সট ডে মিষ্টাৰ ডিউটিলৈ যাব ওলাইছে আৰু চব যোৱাকালি ইমান ডাঙৰ বৰষুণ দিছে আৰু আজি একদম ৰ'দ আজি মানে বিৰাট বেছি গৰম উঠিছে আৰু এইফালে ডিউটি যাব মেইন স্কিম মই আৰু স্কুল আনিব যাব লাগিব তাই আৰু এইফালে তেওঁ ডিউটি গ'ল মই এইক আনিবলৈ গ'লোঁ আৰু ইমান ৰ'দ দিছে নহয় বাপৰে গৰমত আৰু এয়া ৰাতি আৰু তেওঁ যিহেতু ডিউটি গ'ল আৰু এয়া অলপমান মাংস আনি থৈ গৈছিলে তাকে বোলো মই ইহঁতক অকণমান বনাই দিওঁ প্ৰথমতে তেলতে আলু নিমখ আৰু হালধি দি অলপমান ফ্ৰাই কৰি লৈছোঁ আৰু আলু ফ্ৰাই কৰি থকা তেলখিনিতে মই এনেকৈ পিঁয়াজখিনি দি লৈছোঁ বৰ বেছি মছলা দি নবনাওঁ যিহেতু আমি মছলা একেবাৰে কম খাওঁ আৰু এয়া এইখিনি মাংসখিনি দি দিলোঁ আমি কেইটাহে আছোঁ অকণ কমকৈ বনাইছোঁ আৰু তাৰপিছত যেতিয়া অলপমান সিজিছে এতিয়া আদা নহৰু দি অলপমান লৰাই দিম আৰু তাৰপিছত আলু আৰু ফ্ৰাই কৰি ৰখা যোনখিনি মানে বিলাহী আৰু আলু যোনখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ এনেকৈ তাৰপাছত হৈ যাব আৰু বৰ বেছি এটা আইটেম নাই কৰা ইহঁতি বহুত দিনৰ পৰা মাংস খাওঁ বুলি কোৱা থকাৰ কাৰণে আজি আনি থৈ গ'ল আৰু নিজেতো খাবই নাপালে ডিউটিলৈ গুচি গ'ল তো সেয়াই আৰু এইফালে হৈয়ে গৈছে মোৰ ভাত আৰু মাংস বনালে যিহেতু পানী লাগে ইহঁতক জোল লাগে সেইটো কাৰণে এনেকৈ গৰম পানী দি দিছোঁ আৰু এয়া অকণমান দি দিছোঁ আৰু অকণমান এই কাহ আৰু চৰ্দি অলপ হোৱাৰ কাৰণে অলপমান মই জালুকৰ গুড়ি ঘৰতে পিচি ৰখা জালুকৰ গুড়ি এনেদৰে দিছোঁ আৰু উতল আহিলে তাৰপাছত আমি ভাত খাবলৈ পাৰিম আৰু বহুত ৰাতিও হৈ গৈছে এতিয়া 9টা 9:30মান বাজিবলৈ হ'ল তো আজি একেবাৰে চিম্পুল দুপৰীয়া সাঁজটো অলপ সেনেকৈ বনালোঁ আৰু এয়া দুপৰীয়া অলপমান দালি আছিলে ঔটেঙা দিয়া দালি মাংস এয়া চিম্পুল ডিনাৰ প্লেট আছিলে আজি আমাৰ তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব তো পুনৰ এটা নতুন ভিডিঅ' দি লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈ আজিলৈ ৰাখিছোঁ বাই বাই